নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ভিডিঅ'ত আপোনালৈ আগবঢ়াব বিচাৰিছো এপ্ৰিল মাহৰ বাবে তুলা ৰাশিৰ মাহিকৰ ৰাশিফল। এই মাহটো তুলা ৰাশিৰ লোকসকলৰ বাবে অলপ প্ৰত্যাহ্বানেৰে ভৰা হ'ব। আপোনাৰ ৰাশিৰ প্ৰভু ষষ্ঠ স্থানত সূৰ্য, বুধ, শনি আৰু ৰাহুৰ সৈতে গোটেই মাহটো থাকিব, যাৰ বাবে শাৰীৰিক সমস্যা আৰু ৰোগে আপোনাক আমনি কৰিব পাৰে। এই সময়ছোৱাত আপোনাৰ খৰচৰ মাত্ৰাও কিছু বৃদ্ধি পাব। এই সময়ত আৰ্থিকভাৱে প্ৰত্যাহ্বানজনক হ'ব পাৰে, গতিকে সাৱধান হ'ব লাগিব। প্ৰতিটো খোজতে মনোযোগ দিব লাগিব, অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায় কৰা লোকসকলে অনুকূল ফল পাব আৰু ব্যৱসায়ত ভাল অগ্ৰগতি দেখা পাব পাৰে। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে মধ্যমীয়া হ'ব। চাকৰি কৰা লোকসকলে উত্থান পতনৰ সন্মুখীন হ'ব লাগিব। বৃহস্পতি অষ্টম স্থানত উপস্থিত থাকিব আৰু ষষ্ঠ স্থানত সূৰ্য, বুধ, শুক্ৰ, শনি আৰু ৰাহু উপস্থিত থাকিব, যাৰ বাবে কৰ্মক্ষেত্ৰত বাৰে বাৰে সমস্যাৰ সৃষ্টি হ'ব। প্ৰত্যাহ্বানসমূহে আপোনাৰ সাহসৰ পৰীক্ষা কৰিব আৰু আপোনাৰ প্ৰতিদ্বন্দ্বীসকলেও মূৰ তুলি থাকিব। ফলত সময়ে সময়ে কিছু অসুবিধাৰ সৃষ্টি হ'ব, কিন্তু তাৰ পৰা ওলাই আহিবলৈ আপুনি সাহস দেখুৱাব লাগিব আৰু ভাল কামেৰে আগবাঢ়িব লাগিব। ৩ তাৰিখৰ পৰা মংগল দশম ঘৰত প্ৰৱেশ কৰিব, কিন্তু ইয়াত মংগল নিম্নতম ৰাশি কৰ্কট ৰাশিত থাকিব। সেয়েহে কৰ্মক্ষেত্ৰৰ কাৰোৰ লগত অভদ্ৰভাৱে কথা পতা বা কাজিয়া কৰাটো এৰাই চলিব লাগিব, নহ'লে ই আপোনাৰ বিৰুদ্ধে যাব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই মাহটো অনুকূল হোৱাৰ সম্ভাৱনা আছে। মংগল মাহৰ আৰম্ভণিতে নৱম স্থানত থাকিব, যাৰ বাবে ব্যৱসায়িক ভ্ৰমণত সফলতাৰ সম্ভাৱনা থাকিব। ইয়াৰ পিছত মংগল দশম স্থানত ট্ৰেনজিট হ'ব, যিয়ে ব্যৱসায়ত অগ্ৰগতি আনিব। আপোনাৰ ব্যৱসায়িক সম্পৰ্কও অধিক শক্তিশালী হৈ উঠিব। আৰ্থিক দিশত এই মাহটো আপোনাৰ বাবে উত্থান পতনেৰে ভৰা হ'ব। আপুনি আপোনাৰ ধন সঞ্চয় কৰাৰ প্ৰৱণতাক গুৰুত্ব দিব লাগিব, নহ'লে আপুনি বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লাগিব। গোটেই মাহটো কেতু দ্বাদশ স্থানত থাকিব আৰু ষষ্ঠ স্থানত সূৰ্য, বুধ, শুক্ৰ, শনি আৰু ৰাহু উপস্থিত থাকিব আৰু বৃহস্পতি অষ্টম স্থানত থাকি দ্বাদশ ঘৰলৈ দৃষ্টি দিয়াৰ বাবে আপোনাৰ খৰচ কিছু বৃদ্ধি পাব। বৃহস্পতিৰ দৃষ্টি আপোনাৰ দ্বিতীয় ঘৰৰ ওপৰতো থাকিব, যি আপোনাৰ ধন সম্পৰ্কীয় সমস্যাসমূহ কিছু পৰিমাণে সমাধান কৰাত সহায়ক হ'ব। মাহৰ আৰম্ভণিতে দ্বাদশ স্থানত মংগলৰ দিশটোও থাকিব, যি আপোনাৰ প্ৰত্যাহ্বান বৃদ্ধি কৰিব। কিন্তু ৩ এপ্ৰিলৰ পৰা ই দশম স্থানলৈ স্থানান্তৰিত হ'ব আৰু খৰচ কিছু হ্ৰাস পাব। সূৰ্য 14 এপ্ৰিলৰ পৰা সপ্তম স্থানত নিজৰ উচ্চ অৱস্থাত প্ৰৱেশ কৰিব আৰু ব্যৱসায়ত আপোনাক ভাল উপাৰ্জন কৰাত সহায় কৰিব। চাকৰি ক্ষেত্ৰত হয়তো দৰমহা বৃদ্ধি পাব পাৰে। বিবাহিতসকলৰ বাবে এই মাহটো অলপ অনুকূল দেখা গৈছে। মংগল মাহৰ আৰম্ভণিতে নৱম স্থানত থাকিব। এনে পৰিস্থিতিত আপুনি আপোনাৰ সংগীৰ সৈতে এক দীঘলীয়া যাত্ৰাত যাব পাৰে। ৩ তাৰিখৰ পৰা মংগল দশম ঘৰলৈ যাব, যাৰ বাবে যদি আপোনাৰ সংগীয়ে যিকোনো কৰ্ম কৰে, তেন্তে তেওঁ নিজৰ কৰ্মক্ষেত্ৰত ব্যস্ত থাকিব পাৰে আৰু তাত কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে আপুনিও তেওঁক সহায় কৰিবলগীয়া হ'ব পাৰে। এই মাহটো প্ৰেমৰ সম্পৰ্কৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব পাৰে। শনি 4টা গ্ৰহৰ সৈতে ষষ্ঠ স্থানত থাকিব, যাৰ বাবে প্ৰেমৰ সম্পৰ্কত সমস্যা বাঢ়িব পাৰে। মংগলৰ প্ৰভাৱৰ ফলত কাজিয়া আৰু সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। আপোনাৰ সম্পৰ্কক বচাবলৈ বিৰোধিতাৰো সন্মুখীন হ'ব লাগিব। কিন্তু যদি আপুনি নিজৰ ফালৰ পৰা দৃঢ় হৈ থাকে, তেন্তে আপুনি সম্পৰ্কটোক বচাবলৈ সফল হ'ব পাৰে।